নমস্কাৰ মই ডক্টৰ জ্যোতি চৌমুৱা সকলোকে হেল্থ ইজ ৱেলথৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ নিয়নেটাল জণ্ডিছৰ বিষয়ে আমি সকলোৱে জানো কম বেছি পৰিমাণে সকলো শিশুৱে আজিকালি নিয়নেটাল জণ্ডিছত মেক্সিমাম শিশুৱে নিয়নেটাল জণ্ডিছত ভুগিব ধৰিছে গতিকে ইয়াৰ বিষয়ে আমি জনাটো অতি জৰুৰী অভিভাৱকসকলৰ কাৰণে জৰুৰী গতিকে আজি প্ৰিমেচিয়ৰ বেবীসকল বা যিসকল বেবীয়ে ব্ৰেষ্ট ফিডিং ভালদৰে নকৰে সেই বেবীসকলে কিয় বেছিকৈ নিয়নেটাল জণ্ডিছত ভুগিব লগা হয় তাৰ প্ৰকৃত কাৰণটোৰ বিষয়ে জানো আহক যদি আপোনালোকে এই চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু বেল বাটনটো দবাই দিব যাতে নতুন ভিডিঅ' আপলোড হ'লে আপোনালোকে ইয়াৰ ইনফৰমেশ্যনটো লগে লগে পায় এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক নিয়নেটাল জণ্ডিছ প্ৰিমেচিয়ৰ বেবীসকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় তেওঁলোকে বেছিকৈ ভোগাৰ আশংকা থাকে নিয়নেটাল জণ্ডিছত কিয়নো প্ৰিমেচিয়ৰ বেবীসকলৰ শৰীৰটো প্ৰিমেচিয়ৰ হৈ থাকে তেওঁলোকৰ প্ৰতিটো অৰ্গেনে প্ৰিমেচিয়ৰ হৈ থাকে TSB অৰ্থাৎ ব্লাডত যিটো আমাৰ বিলিৰুবিনৰ পৰিমাণ থাকে যিটো বিলিৰুবিন থাকে সেই বিলিৰুবিন যকৃতত অৰ্থাৎ লিভাৰত ব্ৰেকডাউন হৈ শৰীৰে উলিয়াই দিয়ে কিন্তু প্ৰিমেচিয়ৰ বেবীসকলৰ ক্ষেত্ৰত লিভাৰ যিহেতু প্ৰিমেচিয়ৰ হৈ থাকে গতিকে নৰ্মেল বেবী বা যিটো মেচিয়ৰ বেবী তেওঁলোকৰ ক্ষেত্ৰত যেনেকৈ লিভাৰে কাম কৰিব প্ৰিমেচিয়ৰ বেবীৰ ক্ষেত্ৰত প্ৰিমেচিয়ৰ লিভাৰে কমকৈ কাম কৰিব গতিকে যকৃতত বিলিৰুবিনৰ ব্ৰেকডাউন কমকৈ হ'ব আৰু ইয়াৰ ফলত কি হ'ব আমাৰ শৰীৰে বিলিৰুবিন উলিয়াই দিবলৈ সক্ষম নহ'ব যিমানটো উলিয়াব লাগে সিমানখিনি উলিয়াব নোৱাৰিব আৰু বিলিৰুবিনৰ তেজত ডিপজিট হোৱাৰ কাৰণে আমাৰ নিয়নেটাল জণ্ডিছত বেছিকৈ ভোগা দেখা যায় প্ৰিমেচিয়ৰ বেবীসকল নেক্সট এটা কথা হ'ল যিসকল বেবীয়ে ব্ৰেষ্ট ফিডিং ভালকৈ নকৰে সেই বেবীসকলো বিশেষকৈ দেখা যায় যে নিয়নেটাল জণ্ডিছত ভুগিব লগা হয় ইয়াৰ মেইন কাৰণটো হ'ল যিসকল বেবীয়ে ভালদৰে ব্ৰেষ্ট ফিডিং নকৰে তেওঁলোকৰ ওজনটো ভালদৰে নাবাঢ়ে ওজন কম হৈ থাকে আৰু নেক্সট কথা হ'ল তেওঁলোকৰ যিহেতু ভালদৰে পেচাব পায়খানা নহ'ব ভালদৰে নোখোৱাৰ কাৰণে গতিকে বাৱেল মুভমেণ্টটো ক্লিয়াৰ নোহোৱাৰ কাৰণে বা বাৱেল মুভমেণ্টটো ভালদৰে নোহোৱাৰ কাৰণে তেওঁলোকৰ শৰীৰৰ পৰা বিলিৰুবিনটো ভালদৰে উলিয়াই দিব নোৱাৰিব শৰীৰে গতিকে তেওঁলোকৰ ক্ষেত্ৰতো সেইকাৰণে নিয়নেটাল জণ্ডিছৰ প্ৰভাৱটো বেছিকৈ দেখা পোৱা যায় আশা কৰোঁ এই ভিডিঅ'টো সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ব সকলোৰে লগত শ্বেয়াৰ কৰিব অভিভাৱকসকলৰ কাৰণে বহুত উপকাৰী হ'ব থেংক ইউ ফৰ ৱাচিং